রিভিজন কিন্তু বহুত দরকার। রিভিজনে তোমার রিভিজন এনেকুৱা এটা বস্তু যেনেকুৱা তোমাৰ এন্টিবায়োটিকে তোমাৰ কোনো বেমাৰত কাম কৰে। তুমি তো টেবলেট এটা খালাই, টেবলেটটো খোৱাৰ পিছত ধৰা তোমাৰ জ্বৰটো ভাল হৈ গ'ল, কিন্তু সেই জ্বৰটো তুমি যদি এন্টিবায়োটিক গ্ৰহণ নকৰা তেতিয়াহ'লে সেই জ্বৰটো আকৌ আহিব পাৰে। ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰতো তুমি যিমানখিনি পঢ়িছা সেই পঢ়াখিনি তুমি পিছত আকৌ ৰিভিজন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা কিছুমান কথা আলোচনা কৰিম যিবোৰ কথা আমি যেনেকৈ পঢ়া দৰকাৰী, কিতাপ পঢ়াটো দৰকাৰী, ঠিক তেনেদৰে এই কথাবোৰো মনত ৰখাটো দৰকাৰী। কাৰণ পৰীক্ষাত বহিলে বহু ধৰণৰ সমস্যাই আমাৰ মূৰত ছানি ধৰে, যিবোৰ সমস্যাৰ কাৰণে আমি যিবোৰ জানো আনসাৰ, সেই আনসাৰবোৰ আমি এৰি আহিবলগীয়া হয়। তো যাতে আমি প্ৰপাৰলি আনসাৰবোৰ লিখিব পাৰোঁ আৰু কেনেকুৱা আনসাৰবোৰ লিখিব পাৰোঁ, গোটেইখিনি কথা আজি আমি বিতংকৈ আলোচনা কৰিম। ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকা, আশা কৰিছোঁ তোমালোকৰ বহুত সহায় হ'ব। চোৱা, তোমালোকে থাম্বনেইল চাই গমেই পাইছা যে কোনটো বিষয়ৰ ওপৰত আলোচনা কৰিম। চোৱা, যেটো সায়েন্স বিষয়ৰ যেটো পৰীক্ষা আছে সেইটো তোমালোকৰ 26ত হ'ব সায়েন্স বিষয়ৰ পৰীক্ষাটো। তো মাজত অসমীয়া পৰীক্ষাটো হোৱাৰ পিছত মাজত তোমাৰ হাতত আছে মাত্ৰ দুটা দিন, 24 তাৰিখ আৰু 25 তাৰিখ। তো তোমাৰ এই 24 আৰু 25 তাৰিখৰ ভিতৰত তুমি কমপ্লিট কোৰ্স এটা কভাৰ কৰাটো ইমান সহজ কথা নহয়। তো এইখিনি সময়ৰ ভিতৰত তুমি তো কোৰ্স বাদ দিব নোৱাৰা, কাৰণ কোৰ্স এটা বাদ দিলে তোমাৰ সেইখিনিৰ পৰা যদি কোনো ধৰণৰ কোৱেশ্চন আহে তেতিয়াহ'লে তো তোমাৰ সেই কোৱেশ্চনটা আউট হৈ যাব, মানে তুমি সেই কোৱেশ্চনটোৰ আনসাৰ কৰিব নোৱাৰিবা। তো আমি কেনেকৈ পঢ়িলে বা আমি কেনেকুৱা ষ্ট্ৰেটেজি আমি ফলো কৰিলে আমি গোটেইখিনি কোৰ্স কম সময়ৰ ভিতৰতে আমি আয়ত্ত কৰিব পাৰোঁ। তো বহুত ষ্টুডেণ্ট আছে, এনেকুৱা ষ্টুডেণ্ট আছে যে কয় স্যাৰ মই টাইমৰ কাৰণে লিখিব পৰা নাই, এইটোৰ এনসাৰ কিন্তু মই জানো। এতিয়া এনসাৰ জানে, টাইমৰ কাৰণে লিখিব পৰা নাই, তো এইটো হৈছে তোমাৰ টাইম মেনেজমেণ্টৰ দিগদাৰি আছে বা গণ্ডগোল আছে। তো সেই টাইম মেনেজমেণ্টটো কিন্তু খুবেই দৰকাৰী। তো এইখিনি কথা আমি পিছত আলোচনা কৰি আছোঁ। প্ৰথমতে চাওঁ আমি যে কম সময়ৰ ভিতৰতে কেনেকৈ সায়েন্সৰ যিখিনি কমপ্লিট চেপ্টাৰ আছে সেই চেপ্টাৰখিনি তুমি কভাৰ কৰিব পাৰা। প্ৰথম কথা হ'ল, তুমি সায়েন্সত যদি ভাল নম্বৰ এটা পাবলৈ যোৱা তেতিয়াহ'লে তুমি সায়েন্সৰ প্ৰতিটো চেপ্টাৰ বিতংকৈ আলোচনা কৰিব লাগিব। তুমি যদি সায়েন্সৰ কোনো এটা টপিক বাদ দিয়া, সেই টপিকৰ ওপৰত প্ৰশ্ন নাহিলেও কিন্তু বেলেগ এটা টপিকৰ ওপৰত কুৱেশ্চন আহিব, কিন্তু সেই টপিকটো আগৰ যিটো টপিক আছে সেইটোৰ লগত ৰিলেটেড হয়। তাৰ মানে তোমাৰ সায়েন্সৰ প্ৰতিটো বস্তুৱে ৰেফাৰেন্সিয়েল হয়, এটা চেপ্টাৰৰ লগত আন এটা চেপ্টাৰৰ লগত সংগতি আছে বা এটা টপিকৰ লগত আন এটা টপিকৰ মিল আছে। গতিকে তুমি প্ৰতিটো টপিক পুংখানুপুংখভাৱে পঢ়িব লাগিব। যেহেতু সময় একেবাৰেই নাই, তো 23 তাৰিখ তোমালোকৰ যেটো অসমীয়া পৰীক্ষা আছে সেই অসমীয়া পৰীক্ষা তোমালোকৰ কেনেকুৱা হ'ল মোক কমেন্ট কৰি জনাবা কেনেকুৱা হ'ল। তো আজি চোৱা, 23 যেটো তাৰিখ আছে সেই তাৰিখত তুমি কি কৰিবা। প্ৰথমতে তোমাৰ যেটো এছামিজ পৰীক্ষা আছে সেই পৰীক্ষা যি হ'লে আৰু তুমি কিন্তু টেনশন ল'ব নোৱাৰা, কাৰণ তুমি পৰীক্ষা এটা যদি এটা পৰীক্ষা ধৰা বেয়া হৈছে তেতিয়াহ'লে সেই পৰীক্ষাটো ধৰিয়ে যদি বহি থাকা তেতিয়াহ'লে বাকি এক্সামবোৰো তোমাৰ বেয়া হ'ব। গতিকে তুমি এছামিজত যিমানখিনি লিখিছা বা সোশিয়েল বা ইংলিছত যিমানখিনি লিখিছা সেইখিনি পাৰ হৈ গৈছে। এতিয়া তুমি আহিবলগীয়া যিবোৰ এক্সাম আছে সেই এক্সামবোৰত তুমি কেনেকৈ ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰা সেই বিষয়ে তুমি গুৰুত্ব প্ৰদান কৰিব লাগিব। তো 23 তুমি কি কৰিবা, প্ৰথমতে অলপ ৰেষ্ট ল'বা। আৰু ৰেষ্ট এনেকুৱা নহয় যে তুমি কৰবাত ফুৰিবলৈ গৈছা বা তুমি কৰবাত খেলিবলৈ গৈছা, এনেকুৱা কোনো ফিজিক্যাল এক্টিভিটি নকৰিবা যাতে তোমাৰ তাতে ইনজুৰি হোৱাৰ চান্স থাকে। এনেকুৱা কোনো ধৰণৰ এক্টিভিটি কৰিব নালাগে যিমান দিন আমাৰ পৰীক্ষাটো চলি থাকে। অলপ সময় ৰেষ্ট ল'বা। ৰেষ্ট লোৱাৰ পিছত তোমাৰ যিখিনি MCQ আছে, মানে মাল্টিপল চইচ কুৱেশ্যনছ আছে, সেই কুৱেশ্যনবোৰ তুমি ভালদৰে পঢ়িব লাগিব। আৰু MCQবোৰ তোমালোকে বহুতে মোক কৈ থাকে যে স্যাৰ, যে টিউশন ষ্টুডেণ্টছ আছে সেইবোৰে কৈ থাকে স্যাৰ যে MCQবোৰতো মনত নাথাকে। MCQ মনত ৰখাৰ আটাইতকৈ ভাল পন্থা হৈছে
যিটো টপিকৰ পৰা MCQ আহে সেই টপিকটো তুমি ভালদৰে মনত ৰাখা MCQবোৰ মুখস্থ হোৱা বস্তু নহয় আৰু তুমি মুখস্থ কৰিলে তাৰ পৰা যে 100% কমন পৰিব হেতুৰ কোনো গ্যাৰান্টি নাই তো তুমি টপিক বুজি পোৱা আৰু সেই টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে তুমি সেইখিনিও গুৰুত্ব প্ৰদান কৰা MCQ খিনি চোৱাৰ পিছত তুমি সেই MCQ যিখিনি তুমি চাবা সেই MCQ খিনি লগে লগে কিন্তু লিখিব লাগিব কিছুমান ষ্টুডেন্টস আছে তোমাৰ কি কৰে MCQ ৰ কেৱল উত্তৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে উত্তৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাতকৈ তুমি প্ৰশ্নটোৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিব লাগে কাৰণ তুমি যদি প্ৰশ্ন বুজি পোৱা তেতিয়া হলে তোমাৰ আনসাৰটো অটোমেটিক্যালি 90% আহিয়ে যায় আৰু এনেকুৱা কিছুমান MCQ আছে যিবোৰৰ লাষ্টত হয় বা নহয় বা তলৰ কোনটো শুদ্ধ বা তলৰ কোনটো অশুদ্ধ এনেকুৱা ধৰণৰ প্ৰশ্ন ম্যাক্সিমামৰে ভুল হোৱা দেখা যায় তো তোমালোকৰ যাতে ভুল নহয় সেই কাৰণে আগতে তুমি প্ৰশ্নটো পঢ়ি লোৱা তাৰ পিছত সেই প্ৰশ্নটোৰ আনসাৰ তুমি নিশ্চিতভাৱে কৰিব পাৰিবা কিন্তু আনসাৰৰ ওপৰত তুমি গুৰুত্ব নিদিবা আৰু MCQ সলিউশন কৰোতে তুমি এনেকুৱা কিছুমান ট্ৰিক আছে সেই ট্ৰিকবোৰ তুমি এপ্লাই কৰিব পাৰা কেনেকুৱা ট্ৰিক আছে ধৰি লোৱা তোমাৰ মিলাবলৈ আহিছে এটা মিলাবলৈ আহিছে তুমি গুটেই কেটা নাজানা তেতিয়া হলে তুমি কি কৰিবা নিশ্চয়কৈ তাৰ পৰা তুমি দুটা নহলে তিনিটা তো জানিবাই কমসে কম তো দুটা জানিবাই যদি পাঁচটা মিলাবলৈ আহে তাৰ পৰা তো কমসে কম তুমি দুটা জানিবাই তো সেই দুটা তুমি চাবা যে কোনটো কোনটো অপচনত আছে সেই দুটা যেটো অপচনত থাকিব হেতু তোমাৰ শুদ্ধ উত্তৰ হ'ব বাকি যিবোৰ আছে হেবোৰ তুমি মিলালে মিলাব পাৰা নিমিলালে নহব তেনেকৈ তুমি এটো মানে টাইমটো তুমি কম সময়ৰ ভিতৰতে তুমি এনেকে কৰিব পাৰা আৰু ধাতু কল্পৰ ওপৰত যেনে উদাহৰণ হিচাপে ধৰা যিবোৰ ধাতু কল্প আছে ধাতু কল্পৰ ওপৰত যদি কোৱেশ্চনস আহে তেতিয়া হলে তুমি ধাতু কল্প হাতটা মনত ৰাখা বাছি জানটি টেপু এটো মই তোমালোকক ভিডিওবোৰ আপলোড কৰি দিছো কেনেকৈ ট্ৰিকৰ সহায়ত ধাতু কল্প কেটা মনত ৰাখিব পাৰি টোটাল হাতটা ধাতু বাছিজা আন্টি টেপু তুমি এনেকৈ মনত ৰাখিব পাৰা বহুত ধুনিয়া এটা ট্ৰিক হয় মই ভিডিওবোৰ আপলোড কৰি থৈছো তোমালোকে চাই লবা তো নিশ্চয় বুজি পালা যে MCQ বোৰ তুমি কি কৰিব লাগিব আৰু MCQ বোৰ কৰাৰ সময়ত তুমি এটা কথা মনত ৰাখিবা যাতে MCQ বোৰে তোমাৰ 120 মিনিটস বা 120 মিনিটস বা তুমি যদি 1 আৱাৰৰ ভিতৰত কমপ্লিট কৰিব পাৰা এটো বেটাৰ কাৰণ সোৱা MCQ তোমাৰ প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কৈ আছে আৰু যেটো তোমাৰ লং কোৱেশ্চন আছে সেই কোৱেশ্চন তুমি 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে কিন্তু বহুতখিনি লিখিব লাগে তাৰ মানে তোমাৰ ইয়াতে যেটো 1.5 ঘণ্টা টাইম দিয়ে 1.5 ঘণ্টা এটো 1.3 আৱাৰ্স টাইম দিব MCQ কৰাৰ কাৰণে সেই MCQ কৰাত যদি তুমি 1.5 ঘণ্টাই লগাই দিয়া তেতিয়া হলে বাকি যি 45 মাৰ্কৰ আনসাৰ আছে হেবোৰ কৰাত তোমাৰ অসুবিধা আহি যাব কাৰণ হেবোৰত তুমি লিখিব লাগিব আৰু MCQ বোৰত কেৱল তুমি টিক কৰিব লাগিব তো প্ৰথমতে তুমি এই টাইমখিনি কিন্তু তুমি ম্যানেজমেন্ট কৰিব লাগিব আৰু MCQ বোৰ ধৰিলা তুমি যিকেটা জানিছা হেকেটা তো তুমি 100% কৰিবাই আৰু যিকেটা নাজানা হেকেটা কিন্তু এৰি থৈ নাহিবা হেকেটা তুমি এটা মিনিমাম এটা আইডিয়া কৰি বহাই থৈ আহিবা ধৰা তুমি 45 ৰ ভিতৰত তুমি 42 টা MCQ তুমি 100% জানা আৰু 3টা MCQ তুমি নাজানা তেতিয়া হলে সেই 3টা তুমি এৰি থৈ নাহিবা কাৰণ ইয়াতে তো নেগেটিভ মাৰ্কস নাই তুমি আন্দাজত বা অনুমান কৰি কিবা এটা বহাই থৈ আহিবা হঠাতে হবও পাৰে টুক্কা মাৰি তো যদি হয় বা 3টাৰ ভিতৰত যদি এটা হয় তথাপি 1 মাৰ্ক আগুৱাই আহিব তাৰ পিছত তুমি কি কৰিবা 24 ত তুমি কি কৰিবা 24 ৰ তোমাৰ প্ৰথম কাম হৈছে যিবোৰ তোমাৰ লং কোৱেশ্চন আনসাৰ আছে সেই লং কোৱেশ্চন আনসাৰবোৰ তুমি পুংখানুপুংখভাৱে হেবোৰ পঢ়িব লাগিব মুখস্থ নকৰিবা মই বাৰবাৰে মোৰ টিউশন ষ্টুডেন্টসকো মই কৈ থাকো যে তুমি সায়েন্সৰ বস্তুবোৰ যিদিনালৈ মুখস্থ কৰিবা হিদিনাৰ পৰা তোমাৰ সায়েন্সৰ মাৰ্কটো ডাউন হৈ আহিব কাৰণ সায়েন্সৰ বস্তুবোৰ আৰু আজিকালি অলপ বেছি ডিফিকাল্ট হৈছে কোৱেশ্চন প্যাটাৰ্নটো তো সায়েন্সৰ বস্তুবোৰ তুমি মুখস্থ কৰাতকৈ তুমি হেবোৰ বুজি পোৱালৈ চেষ্টা কৰা ভালদৰে টপিক এটা পঢ়া আৰু তোমাৰ যিবোৰ লং এনসাৰ কোৱেশ্চনস আছে হেবোৰ যদি তুমি ভালদৰে পঢ়া তেতিয়া হলে তোমাৰ মিনিমাম 10 বা 15 টা MCQ তাৰ ভিতৰৰ পৰা আহি যায় তো তোমাৰ ডাঙৰ আনসাৰবোৰ মুখস্থ থাকিলে তুমি MCQ বোৰ সহজতে কৰিব পাৰিবা তো 24 ত গল এইখিনি গল আৰু 25 ত তুমি কি কৰিবা যিবোৰ তোমাৰ ডায়াগ্ৰাম আছে ডায়াগ্ৰাম
আৰু কি কি ইম্পৰ্টেণ্ট ডায়াগ্ৰাম লাগিব সেইকেইটা মই আপলোড কৰি থৈছোঁ, তোমালোকে চাবা। ডায়াগ্ৰামৰ ক্ষেত্ৰত তোমালোকে কিন্তু বহুত ধুনীয়াকৈ ডায়াগ্ৰাম বনাব লাগিব, আৰু ডায়াগ্ৰাম বনালে তুমি সদায় কি কৰিব লাগিব সেইটো মাৰ্জিনৰ ভিতৰত লিখিব লাগিব। কাৰণ তোমাৰ চাবা, তুমি যিটো পৰীক্ষা দিয়াৰ কাৰণে যিটো তোমাৰ ইনষ্ট্ৰাকশ্যন দিয়ে তাতে লিখা থাকে যে দি ফিগাৰ্ছ ইন দ্য মাৰ্জিন ইণ্ডিকেটছ ফুল মাৰ্কছ, মানে তোমাৰ বাকচৰ ভিতৰত বা বক্সৰ ভিতৰত যিবোৰ চিত্ৰ থাকে সেই চিত্ৰবোৰেহে সম্পূৰ্ণ নম্বৰ পায়। আৰু এই যিবোৰ তোমাৰ ডায়াগ্ৰাম থাকিব সেই ডায়াগ্ৰামবোৰ যেতিয়া তুমি আইডেণ্টিফিকেশ্যন কৰিবা, আইডেণ্টিফিকেশ্যন কৰাৰ যিবোৰ তোমাৰ এৰো দিবা, এৰো এনেকুৱা যিবোৰ এৰো থাকে বা যিটো তোমাৰ আইডেণ্টিফিকেশ্যন এৰো থাকে সেই এৰোবোৰ সদায় চিধাকৈ টানিবা। চিধাকৈ নাটানিলে তুমি যদি একা বেকাকৈ টানা তেতিয়াহ'লে কেতিয়াবা কেতিয়াবা এইটোৰ লগত এইটো ইণ্টাৰচেক্টিং হৈ যায়, তো ধৰিব পৰা নাযায় যে কোনটো কি হয়, তো যাতে তোমাৰ ইণ্টাৰচেক্টিং নহয়। তাৰপিছত চোৱা 26ত, মানে 26ততো এক্সামেই আছে। ৰাতিপুৱা উঠি ষ্ট্ৰেছ লোৱাৰ একদমেই দৰকাৰ নাই, কাৰণ ছায়েন্সত তোমাৰ কুৱেশ্যনবোৰ বহুত ইজি ধৰণৰ কুৱেশ্যন আহে, কেৱল তুমি ঢুকি পাব লাগে। সেইকাৰণে মই বাৰে বাৰে কৈ থাকোঁ, তুমি প্ৰশ্নটো বুজাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। প্ৰশ্ন বুজি পালে তুমি আনচাৰবোৰ আৰামছে কৰিব পাৰিবা, কোনো টেনশ্যন লোৱাৰ কোনো দৰকাৰে নাই। 26ত তুমি ৰাতিপুৱা উঠি হাত মুখ ধুই খাই বাই তুমি এই 3 দিন যিখিনি পঢ়িলা, এই 3 দিন সেইখিনি তুমি ভালদৰে ৰিভিজন কৰা। ৰিভিজন কিন্তু বহুত দৰকাৰ। ৰিভিজন এনেকুৱা এটা বস্তু যেনেকুৱা তোমাৰ এণ্টিবায়'টিকে তোমাৰ কোনো বেমাৰত কাম কৰে। তুমিতো টেবলেট এটা খালাই, টেবলেটটো খোৱাৰ পিছত ধৰা তোমাৰ জ্বৰটো ভাল হৈ গ'ল, কিন্তু সেই জ্বৰটো তুমি যদি এণ্টিবায়'টিক গ্ৰহণ নকৰা তেতিয়াহ'লে সেই জ্বৰটো আকৌ আহিব পাৰে। ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰতো তুমি যিমানখিনি পঢ়িছা সেই পঢ়াখিনি তুমি পিছত আকৌ ৰিভিজন কৰিব লাগিব। ৰিভিজন বা পুনৰালোচনা এটা তোমাৰ এণ্টিবায়'টিকৰ নিচিনা কাম কৰিব। তাৰমানে সেই বস্তুবোৰ তুমি পাহৰি যোৱাৰ পৰা আঁতৰত থাকিবা, মানে পাহৰাতে অলপ টাইম লাগিব। আৰু যদি তুমি ৰিভিজন নকৰা তেতিয়াহ'লে বস্তুবোৰ তোমাৰ সহজতে সেইবোৰ পাহৰা যায়। তো এনেকৈ ৰিভিজন কৰিবা যাতে তোমাৰ এটা মাৰ্কো যাতে কাটা নাযায়। বুজি পালা? এতিয়া চোৱা, তুমি পৰীক্ষা হলত গ'লা, পৰীক্ষা হলত যোৱাৰ পিছত প্ৰশ্ন কাকতখন তোমাৰ হাতত দিলে, তুমিতো একেবাৰে পুৰা ফ্ৰী হৈ বহি আছা। তো কিছুমান ষ্টুডেণ্টে এনেকৈ কয় যে ছাৰ, পৰীক্ষাৰ প্ৰশ্ন যেতিয়া হাতত আহে তেতিয়া অলপ ভয় লাগে। কিয় ভয় লাগে? ছাৰ, যেতিয়া প্ৰশ্ন এটা চোৱাৰ পিছত চাওঁ যে কিছুমান এনচাৰ নাজানো, গতিকে মনটো অলপ বেয়া হৈ আহে যে এইবোৰ এনচাৰটো নাজানো, এইবোৰ কৰিম কেনেকৈ। আকৌ কিছুমানে কয় যে যেতিয়া কুৱেশ্যনটো হাতত দিয়ে কুৱেশ্যনবোৰ চাই ভাল লাগে, 2-এটা নোৱাৰিলেও ভাল লাগে কাৰণ মেক্সিমামে পাৰোঁ। তো তোমালোকৰ এনেকুৱা কণ্ডিশ্যন হ'লে তোমালোকে যিকোনো 2টাৰ এটা কৰিবা। তাৰমানে সেইটো তোমাৰ নিজৰ ওপৰত ডিপেণ্ডেবল হ'ব। ধৰি লোৱা তুমি কুৱেশ্যন এটা পঢ়ি আছা, সেই পঢ়ি থাকোঁতে মাজত এনেকুৱা এটা কুৱেশ্যন আহি গৈছে যিটো কুৱেশ্যন তুমি নোৱাৰা, তেতিয়াহ'লে তুমি ডিমটিভেট হৈ যাবা, তোমাৰ তেতিয়া বেয়া লাগি যাব। তো সেই বেয়া লগাই তোমাৰ যিকেইটা তুমি ভাল লগা যিবোৰ কুৱেশ্যনছ আছে বা যিবোৰ তুমি জানা আনচাৰ, সেই জানা এনচাৰবোৰ তুমি পাহৰি যাবা। তো তুমি এইটো কৰিব নোৱাৰা। তো মোৰ ছাজেশ্যন থাকিব, তোমাৰ হাতত যেতিয়া কুৱেশ্যন পেপাৰ আহিব তেতিয়া তুমি ধুনীয়াকৈ এক মূৰৰ পৰা তুমি আনচাৰবোৰ কৰি যোৱা। যিকেইটা আনচাৰ তুমি নোৱাৰা সেইকেইটা ধুনীয়াকৈ ব্লেংক ৰাখা। পিছত যেতিয়া মনত আহিবও পাৰে, যেতিয়া তুমি লং কুৱেশ্যনবোৰ কৰিবা তেতিয়া তোমাৰ বহুত MCQ তোমাৰ তাৰ পৰা ওলাই আহে। তো সেইখিনি ধুনীয়াকৈ ব্লেংক ৰাখিবা, কিন্তু সেইবোৰ ধৰি ৰাখি বহি নাথাকিবা। বহি থাকিলে, কাৰণ তোমাৰ টাইম এণ্ড টাইড ৱেইট ফৰ নান, সময় তোমাৰ কাৰণে ৰৈ নাথাকিব, সময়টো পাৰ হৈয়ে গৈ থাকিব। বুজি পালা নিশ্চয়? তো এইখিনি কাম কৰাৰ পিছত যেতিয়া তুমি প্ৰশ্নখন খুলিবা, খোলাৰ পিছত তুমি যেতিয়া আনচাৰ লিখা ষ্টাৰ্ট কৰিবা, আনচাৰ লিখোঁতে তুমি সদায় লক্ষ্য ৰাখিব লাগিব যিখিনি লং আনচাৰ কুৱেশ্যন আছে সেই লং আনচাৰ কুৱেশ্যনত যিটো প্ৰথম পেজ তুমি লিখিবা সেই পেজত যাতে কোনো ধৰণৰ কাটা চিটা নহয়। কাৰণ যদি প্ৰথম পেজতে যদি তুমি কাটাকাটি কৰা তেতিয়াহ'লে যিজন এক্সামিনাৰ থাকে, এক্সামিনাৰৰ মনটো বেয়া হৈ যায় যে কি লিখিছে, প্ৰথম পেজতে এনেকুৱা লিখিছে, এইটো মানে মনোভাৱটো বেয়া হৈ যায়। আৰু তুমি যিবোৰ লং আনচাৰ কুৱেশ্যন আছে সেই আনচাৰবোৰ তুমি এনেদৰে লিখিবা
যাতে এক্সামিনাৰে বুজিব পাৰে যে ই নিজে লিখিছে, কাৰোবাৰ পৰা কপি কৰা নাই। বা তুমি ডাইৰেক্টলি যদি মুখস্থ কৰি লিখা তথাপি কিন্তু ধৰিব পাৰি যে এইটো নহয় ডাইৰেক্টলি মুখস্থ কৰি লিখিছে বা এইটো ডাইৰেক্টলি নিজে বনাই লিখিছে। তো সদায় তুমি সিম্পল ওয়ার্ড ইউজ কৰা আৰু তুমি নিজে বনাই লিখাৰ ট্ৰাই কৰা। তুমি ডাইৰেক্টলি যদি মুখস্থ লিখা তেতিয়াহ'লে এক্সামিনাৰে যিসকল এক্সামিনাৰ্ছ থাকে এক্সামিনাৰ্ছসকলে বুজি পায় যে মুখস্থ কৰিছে নহ'লে কাৰোবাৰ পৰা এইটো চাই লিখিছে। তো এনেকুৱা ভুল তুমি কেতিয়াও নকৰিবা। আৰু আনসাৰ লিখোতে সদায় সায়েন্সৰ যেহেতু কিছুমান ওয়ার্ড আছে যিবোৰ ওয়ার্ডত তোমাৰ কমা আছে বা তোমাৰ হিচিকা হ্ৰস্বইকাৰ আছে বা দীৰ্ঘিকাৰ আছে, মানে যেটো স্পেলিং হয় ওয়ার্ডৰ শব্দৰ, সেই শব্দবোৰৰ স্পেলিংবোৰ বহুত শুদ্ধকৈ লিখিবা। কাৰণ এজন ষ্টুডেণ্টে যিজন ষ্টুডেণ্টৰ 80% এবিলিটি আছে সেই ষ্টুডেণ্টে যেনেকৈ তোমাৰ লিটাৰেচাৰত সিমানখিনিয়ে তোমাৰ কি কৰিব, সি গুৰুত্ব প্ৰদান কৰিব। তাৰ মানে সেন্টেন্স প্যাটাৰ্ন আছে, তাৰপিছত তোমাৰ ওয়ার্ড আছে, আৰু কেনেকৈ তুমি ওয়ার্ডবোৰ এটাৰ লগত আনটো জোৰা লগাবা, মানে সেন্টেন্স যেটো প্যাটাৰ্ন আছে সেইটো কিন্তু বহুত দৰকাৰী হয়। তো এইবোৰ কথা লক্ষ্য ৰাখিয়ে তুমি আনসাৰবোৰ লিখিব লাগিব। আৰু সায়েন্সত যিকোনো কোৱেশ্চন আহিলে সেই কোৱেশ্চনত যেটো তোমাৰ যেটো সুধিব তুমি জাস্ট হেতুৰ আনসাৰ কৰিবা, বাকিবোৰ লিখাৰ দৰকাৰ নাই। তোমাক সুধিছে ডাঙৰ এটা প্যাৰাগ্ৰাফ এটা বনাই দিছা কিন্তু মাজতে মেইন কথাটো সোমাই যোৱা নাই, তো তেনেকুৱা হ'ব নালাগে। তুমি ধুনীয়াকৈ যেটো কোৱেশ্চন সুধিছে সেই কোৱেশ্চনটোহে তুমি কেৱল বুজি পালা নিশ্চয়। আৰু যদি পৰীক্ষা হলত তোমাৰ এনেকুৱা কিবা ফিল হয় যে মোৰ অলপ ভয় লাগি আছে, তেতিয়াহ'লে তুমি পানী খাব পাৰা। বেছি নাখাবা, পানী অলপ খাবা, মানে ধৰা 2 গণ্ডুক বা 1 গণ্ডুক খালা। পানী খালে তোমাৰ কি হয়, ষ্ট্ৰেছটো অলপ সময়ৰ কাৰণে দমন হৈ থাকিব আৰু তোমাৰ উশাহ নিশাটো তোমাৰ ঠিক হৈ থাকিব বা বেলেন্স হৈ থাকিব। তো তুমি ট্ৰান্সপাৰেন্ট ওয়াটাৰ বটল এটা লৈ যাবা, তো তুমি যে মাজে মাজে পানী খাই থাকিবা, তোমাৰ ষ্ট্ৰেছটো কম হৈ থাকিব। আৰু তুমি ষ্ট্ৰেছ নলবা, একদম ষ্ট্ৰেছ নলবা, কাৰণ তোমাৰ পৰীক্ষাত বহিলে যদি ষ্ট্ৰেছ লোৱা তেতিয়াহ'লে কিন্তু তুমি যিবোৰ আনসাৰ জানা সেই আনসাৰবোৰ তুমি থৈ আহিবলগীয়া হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত চোৱা যিবোৰ তোমাৰ এমসিকিউ আছে, এমসিকিউবোৰ কেনেকৈ সমাধান কৰিবা এইটো মই অলপ আগতে কৈ দিছো। এমসিকিউবোৰ সমাধান কৰোতে তুমি সদায় লক্ষ্য ৰাখিব লাগিব, এইটো মই কৈছোৱে 120 মিনিটছৰ ভিতৰত, বা তুমি যদি পাৰা তেতিয়াহ'লে এইটো 1 আৱাৰৰ ভিতৰত তুমি কমপ্লিট কৰিবলৈ ট্ৰাই কৰা। 1 আৱাৰৰ ভিতৰত তোমাৰ যদি 1 আৱাৰৰ ভিতৰত বা 120 আৱাৰ্ছৰ ভিতৰতো হৈ যায় তেতিয়াহ'লে কিন্তু বাকি যিখিনি তোমাৰ লং আনসাৰ কুৱেশ্চন থাকিব সেইবোৰ কিন্তু তুমি বহুত সহজে আনসাৰবোৰ লিখিব পাৰিবা। আৰু তোমাৰ যেটো ডায়াগ্ৰাম ড্ৰয়িং আছে, ডায়াগ্ৰাম ড্ৰয়িঙৰ কথা মই কৈছো ইয়াতে। ডায়াগ্ৰামটো আকতে ডায়াগ্ৰামত যদি তুমি ধৰি লোৱা এটা ডায়াগ্ৰাম আহিছে, সেই ডায়াগ্ৰামৰ তোমাৰ 100% তোমাৰ সেইখিনি মনত নাই যে ক'ত কি আছিল, মানে পুংখানুপুংখানুভাৱে মনত নাই, কিন্তু তোমাৰ যিবোৰ অংগ আছে বা প্ৰত্যংগ আছে সেইবোৰ তোমাৰ ভালদৰে মনত আছে, তেতিয়াহ'লে তোমাৰ ডায়াগ্ৰাম যদিও ভাল নহয়, তুমি যদি ডিটেকশনখিনি বা চিহ্নিতকৰণখিনি যদি 100% শুদ্ধ হয় তেতিয়াহ'লে কিন্তু ফুল নম্বৰ পাবা। বুজি পাইছা কি কৈ আছো? আৰু তোমাৰ যদি ধৰা ডায়াগ্ৰামটো বহুত ধুনীয়া হৈছে, একদম পুৰা পৰিপাটিকৈ ডায়াগ্ৰাম লিখিছা, কিন্তু তোমাৰ ডিটেকশন ভুল হৈছে, তেতিয়াহ'লে কিন্তু তোমাৰ মাৰ্ক কাটা যাব। মাৰ্ক কাটে। কিন্তু তোমাৰ যদি ডায়াগ্ৰামটো ভুল আছে বা ডায়াগ্ৰামটো মোটামুটিভাৱে হৈছে আৰু তাৰ মানে সিমান এটা পাৰফেক্ট হোৱা নাই, কিন্তু তোমাৰ ডিটেকশনখিনি 100% শুদ্ধ হৈছে, তেতিয়াহ'লে কিন্তু তুমি 100% মাৰ্ক পাবা। এইখিনি কথা একেবাৰে মনত ৰাখিবা। আৰু যিবোৰ ডায়াগ্ৰাম আহিব, ডায়াগ্ৰামত তুমি কি কৰিবা, তুমি এনেকে বক্স এটা বনাই দিবা, কাৰণ বক্সৰ ভিতৰত থাকিলে তুমি ফুল মাৰ্কস ইন্ডিকেট কৰা হয়। বুজি পালা নিশ্চয় এইখিনি কথা? ইয়াৰ পিছত ম্যাথছ নহয়, কিন্তু সায়েন্সৰ ম্যাথছবোৰ অলপ বেলেগ ধৰণৰ ম্যাথছ হয়। এই ম্যাথছবোৰ কৰোতে ধৰি লোৱা তুমি কিছুমান ডিভিজন তুমি নাজানা বা ডিভাইড কৰিব নাজানা, তেতিয়াহ'লে তুমি সেই ডিভাইডখিনি তুমি নকৰিবা, তেনেকৈ ৰাখি থৈ আহিবা। কিন্তু তোমাৰ ডিভাইড এটা যদি তুমি কৰিছা আৰু সেই আনসাৰটো ভুল ওলাইছে তেতিয়াহ'লে নম্বৰ কাটিব।
আৰু তোমাৰ ধৰা একেবাৰে লাষ্টৰ যিটো আছে যেনেকুৱা ধৰা এটা আনসাৰ আহিব পাৰে এটো 2626 এটো মিটাৰ পাৰ সেকেন্ড এনেকুৱা ধৰণৰ কিবা এটা আনসাৰ আহে তাৰ আগৰ যিটো প্যাৰাগ্ৰাফ আছে সেই প্যাৰাগ্ৰাফ বা আগৰ যিটো লাইন আছে সেই লাইনটো তুমি কিবা ভুল কৰি ইয়াতে আনসারটো কারেক্ট বহাই দিছা তেতিয়া হলে কিন্তু মার্ক কাটা যাব কিন্তু তুমি যদি এই লাইনটো তুমি স্কিপ কৰা আৰু ডাইরেক্টলি তুমি এটো আনসার বহাই দিছা তেতিয়া হলে কিন্তু তুমি শুদ্ধ মানে সম্পূর্ণ নম্বৰ পাবা তো এইবোৰ কথা তুমি কিন্তু মনত ৰাখিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে সায়েন্সৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল সকলোৰে সায়েন্সৰ এক্সাম কেনেকুৱা হয় তোমালোকে জনাইবা আৰু যিবোৰ দৰকাৰী প্ৰশ্ন আছে বা যিবোৰ তোমাৰ পৰীক্ষাত আহিব পাৰে তেনেকুৱা ধৰণৰ সকলোবোৰ প্ৰশ্ন আৰু সকলোবোৰ জিলাৰে এমসিকিউ মোৰ ইউটিউব চেনেল এইচআৰ এডুকেশনাল হাবত অলৰেডি আপলোড কৰা আছে যিবোৰ দৰকাৰী প্ৰশ্ন আছে সেই দৰকাৰী প্ৰশ্নবোৰ মই তোমালোকক দি দিম আশা কৰিছো বহুত হেল্প হ'ব তোমালোকে ভালদৰে লিখা পঢ়া কৰা ধন্যবাদ